মৰণাটো ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ আৰু মই আহিছোঁ ঘৰলৈ মানে মাৰ ঘৰলৈ আৰু সন্ধিয়া ভাইটি যাই লৈ আহিল ভালকৈ দুদিন থাকি যাওঁ আৰু কেতিয়াবা মনত পৰে সেইকাৰণে ওচৰতে যিহেতু আহোঁ আৰু সন্ধিয়া আহিলোঁ মানে সেইখিনি বতৰটো যিহেতু অকণমান বৰষুণটো পটককৈ আহি যায় সেইকাৰণে সোনকালে আহিলোঁ অকণমান আৰু এতিয়া মায়ে ভাত বনাই আছে আৰু ঘৰত আহিলে ইমান বেছি এলাহ লাগে মানে শুই থাকিব মন যায় আৰু মানে এনেই আৰু বহুত বেছি এলাহ লাগে আৰু এইকেইদিন কি কৰোঁ আপোনালোকক দেখুৱাই যাম সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই যাব আৰু শেষত কমেণ্টত জনাব কেনেকুৱা পালে ভিডিঅ'টো চাই আৰু এয়া মায়ে বনাইছে ৰাতিৰ কাৰণে চিকেন একেবাৰে গ্ৰেভি কৰি বনাব মানে জোল মানে পানী দিলে অকণো ভাল নালাগে সেইকাৰণে অকণমান গৰম পানী দি একেবাৰে থপথপীয়া কৰি থ'ব আৰু এয়া চিকেন বা যিকোনো মাংস বনালে দুই পিচ ভাজি নাখালে ভজাত নাখালে কিবা শান্তিয়ে নালাগে সেইকাৰণে দুই পিচ হ'লেও ভজা মাংস খোৱাই যায় আৰু ভাইটিও খালে মায়ে পিছে নাখায় আৰু কিন্তু ভাইটি আৰু মই খালোঁ আৰু দুই পিচ এনেকৈ আৰু এয়া ফাইনেল অকণমান পানী দিছিলে আৰু ধুনীয়াকৈ গ্ৰেভিখন হৈ গ'ল আৰু চিকেন মানে ব্ৰইলাৰ মাংস এনেকৈ খাব পাৰি পানী দিলে একেবাৰে খাব নোৱাৰি আৰু এয়া নেক্সট দিনা ৰাতিপুৱা গুড মৰ্ণিং সকলোকে আৰু এয়া ৰাতিপুৱাৰ বতৰটো চাওকচোন ইমান ধুনীয়া মানে অকণমান ডাৱৰীয়া হৈছে অকণ বৰষুণ দি আছে আৰু এয়া চাওকচোন অপৰাজিতা ফুলডাল ইমান ধুনীয়াকৈ ফুলে মানে নীলা আৰু এইকেইদিনটো অকণমান কমকৈ ফুলিছে আৰু মাজতেতো ইমান ধুনীয়াকৈ ফুলে মানে সকলোৱে নিব আহে আৰু ফুল আমাৰ ইয়াতে বহুত নীলা হৈ থাকে পুৰা গছডাল ইমান ধুনীয়াকৈ ফুলে আৰু এয়া মই একেবাৰে কিবা মূৰ্তি ধৰি আছোঁ আৰু এয়া ৰাতিপুৱাৰ চাটনিৰ কাৰণে মায়ে নৰসিংহ পাত ছিঙি আছে ৰাতিপুৱাৰ ভাতৰ লগত খাবৰ কাৰণে আৰু এয়া মাক মই কিবাকিবি অলপমান যোগাৰ কৰি দিলোঁ গা পা ধুই আহি ধুনীয়াকৈ ফ্ৰেছ হৈ আহিলোঁ আৰু দুপৰীয়াৰ কাৰণে ভাইটিয়ে যায় আৰু মাংস লৈ আহিলে মানে গণেশ মন্দিৰৰ পৰা যিটো ওচৰতে সি পটককৈ যায় মাংসখিনি লৈ আহিলে আৰু এয়া পঠৰ মাংস খাই বহুত বেছি ভাল পাওঁ আৰু কালি যিহেতু যাম সি আজি আকৌ মাংসই লৈ আহিলে এতিয়া গা পা ধুই আহিলোঁ আৰু এতিয়া বহি আছোঁ মায়ে ভাত বনাব লাগিছে আৰু আজি বতৰটো মানে বৰষুণ নাই ইমান অলপ ৰ'দো দি আছে কিন্তু ৰাতিপুৱা অলপ বৰষুণ দিছিল বাৰু বতৰটো ভাল আছে কিন্তু এতিয়া অলপমান ৰ'দ ওলাইছে আৰু এয়া মায়ে দুপৰীয়াৰ মাংসই বনাই আছে মানে কালিৰ পৰা মাংস খাই থকা গৈছে আৰু মই মাক অকণমান কিটচেনত যোগাৰ কৰি দিলোঁ মানে মায়ে যিহেতু বনাই আছে মই যিখিনি যোগাৰ কৰি দিব পাৰোঁ সেইখিনি দি আছোঁ যোগাৰ কৰি আৰু এয়া আলু দিছে আলু দি এনেকৈ বনাইছে আৰু কুকাৰত দিব এতিয়া চাগে কাৰণ যিহেতু পঠাৰ মাংস ন সেইকাৰণে কুকাৰত দিলে ধুনীয়াকৈ সিজি যায় এনেকৈ অকণমান ভাজি ল'ব ইয়াতে ভালকৈ তাৰপিছত কুকাৰত দি দিব আৰু এতিয়া এনেকৈ কুকাৰত দি দিলে আৰু অকণমান মচুৰ দালি দিছে আমাৰ মানে পঠাৰ মাংস বনালে অকণমান মচুৰ দালি দিয়ে আৰু আপোনালোকে মচুৰ দালি দিয়ে এনেকৈ খাই নে নাখায় ক'বচোন আৰু মাক ভাইটিৰ চশমাযোৰ পিন্ধাই দিছোঁ মায়ে নিপিন্ধে মই ভাবিছোঁ মই ক'লোঁ কি ফটো এটা মাৰোঁ দেই ধুনীয়াকৈ পিন্ধ আৰু এয়া পিন্ধিছে আৰু তাৰপিছত মাংস অলমষ্ট ৰেডি আৰু এয়া ভাইটি চাহত লাগি গৈছে সি মানে কোচিং যাব আহি পেলাই ভাত খাব আৰু এয়া মাংস অকণমান পানী দিছে বাৰু কাৰণ পঠাৰ মাংস অকণমান জোল হ'লে ভাল লাগে আৰু ধুনীয়াকৈ সিজি গৈছে আৰু মাংসটো বহুত বেছি ধুনীয়া মানে ভাল জেগাৰ পৰাই আনিছে আৰু মাই ফেভৰেট কৰ্দৈৰ আচাৰ মানে বহুত পুৰণি আচাৰ এইখিনি আৰু এয়া দুপৰীয়াৰ কাঁহীখন মানে ভাতৰ কাঁহীখন আৰু ধুনীয়াকৈ ভাত পানী খালোঁ তাৰ কাৰণে মাংস নাই বুলি কওঁতে কি হাল্লা মাংস ভাত লাগে মাংস ভাত লাগে সদায় মাংস ভাত ক'ত পাবা সদায় মাংস ভাত আনছে মাংস ভাত
চাই থাকিলে মস্ত লাগে হাইলো উঠব নেকি এতিয়া এই খাইছা গুড ইভিনিং ফ্ৰেণ্ডছ আৰু এতিয়া সন্ধিয়া ঘৰত ভাবিলোঁ কি ধুনীয়াকৈ বিয়াৰ ফটো মানে এলবামটো আপোনালোকক দেখুৱাই লওঁ আৰু আপোনালোকে এলবামটো চাব আৰু শেষত গোটেইখিনি ফটো কেনেকুৱা লাগিলে কমেণ্টত জনাব আৰু এইখিনি ভিডিঅ' হৈছে নেক্সট দিনাৰ আৰু মই বনাই আছোঁ মানে কি বনাব লৈছোঁ চন্দ্ৰপুৰী মানে কি ঘৰত আহিলে চন্দ্ৰপুৰী খুৱাই যায় আৰু বহুত বেছিকৈ নাৰিকল থাকে যে ঘৰত সেইকাৰণে ঘৰত নাৰিকলৰ গছ আৰু ৰাতিপুৱাৰ আহাৰ হৈছে আলু সনা ঘিৰে সৈতে গাখীৰ আৰু গৰম গৰম ভাত ৰাতিপুৱা এনেকৈ খাই বহুত বেছি ভাল লাগে আৰু মই আগৰ পৰা ৰাতিপুৱা বেছিভাগ এনেকৈ খাওঁ আৰু মই ৰাতিপুৱা ভাত পানী খাই আজৰি হৈ গা পা ধুই ধুনীয়াকৈ এতিয়া চন্দ্ৰপুৰী বনোৱাত লাগি গৈছোঁ মানে কি আজি চন্দ্ৰপুৰী খাব লাগিব আৰু বতৰটো যিহেতু এনেকুৱা কিবা এটা মানে কি এনেকুৱা খাব মন গৈছে আৰু কিনা বস্তুবোৰ খাই থাকিব গতিকে নাৰিকল যিহেতু আছে ৰেডি সেইকাৰণে ভাবিলোঁ কি ধুনীয়াকৈ বনাওঁ আৰু মাও অকণমান অকলে এইবিলাক বনাই খাব অলপমান এলাহ কৰে সেইকাৰণে আৰু আজি যিহেতু মই যাম এওঁ আহিব গধূলি নিবৰ কাৰণে 4টামানত যাম আৰু 4:30মানত যিহেতু বতৰটো আজি ভাল বহুত বেছি গৰমো নাই আৰু এতিয়া মই চন্দ্ৰপুৰীখিনি বনালোঁ আৰু এইখিনি এতিয়া মই ভাজিম ধুনীয়াকৈ খাব মন যায় আছে বহুত চন্দ্ৰপুৰী ভালেকেইদিনো খোৱা নাই আৰু ভাবিলোঁ কি বনাওঁ আৰু তাকে আৰু মা আজি মহালয়া যিহেতু নৱৰাত্ৰিৰ প্ৰথম দিনটো আজি সেইকাৰণে নিৰামিষ আৰু পিঁয়াজ নহৰু একো নাই একদম পুৰা শুদ্ধ নিৰামিষ মুগৰ দালি এনেকৈ বনাইছে আৰু এনেকৈ খাইও ভাল লাগে আৰু আজিৰ দিনটোতো নিৰামিষে খাব লাগে বহুতে খায়ো এনেকৈ তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো সকলোকে আৰু এইকেইখন ভজাত লাগি গ'লোঁ মাৰ কাৰণে বেলেগকৈ মই মিঠে মানে কি গুড় দি বনাইছোঁ আৰু আমাৰ কাৰণে চেনি দি বনাইছোঁ আৰু অকলেনো মায়ে কি বনাই থাকিব সেইকাৰণে মই আহিলে ধুনীয়াকৈ বনাই দিওঁ আৰু মায়েও খায় ময়ো খাওঁ তেনেকৈ আমি গোটেইকেইটাই খাওঁ আৰু এয়া সন্ধিয়া হোৱাত এওঁ আহিলে নিব আৰু মায়ে চাহ দিব গৈছে আৰু মই ধুনীয়াকৈ ৰেডি হ'লোঁ যাবৰ টাইমত বহুত বেয়া লাগে আৰু ওচৰত হ'লেও বহুত বেছি দুখ লাগে কিয় বা ক'বই নোৱাৰোঁ সদায় কিবা এনেকুৱা হয় আৰু যাবৰ টাইমত কিবা অকণমান হ'লে চকু পানী ওলাবই তাৰমানে এনেকুৱা হয় আৰু মই জাষ্ট আহি পালোঁ মানে ৰুমত সোমাইছোঁ মাত্ৰ আৰু আহি ড্ৰেছ চেঞ্জ কৰাই নাই সোমাইছোঁ মাত্ৰ আৰু ভাবিলোঁ কি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ আৰু এতিয়া ধুনীয়াকৈ ফ্ৰেছ চেছ হৈ লওঁ আৰু এওঁ যাব এতিয়া বজাৰত মই ধুনীয়াকৈ কাপোৰ চাপোৰ খুলি ফ্ৰেছ চেছ হৈ লওঁ তাৰপিছত চাহ তাহ বনাওঁ আৰু যেনে সম্পূৰ্ণ ভিডিঅ'টো চাই কেনেকুৱা বোলে কমেণ্টত জনাব তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই